এয়া হৈ গ'ল আমাৰ মন্দিৰ আৰু আমাৰ মন্দিৰতো ইয়াৰ চাকি ধূপ লগতে শৰাই এভাগো গোসাঁই ওলাই বুলি দিলোঁ। তো এতিয়া এফালে ওলাইও যাব লাগিব। তো এতিয়া যাম আৰু অলপ। এতিয়া গৈ আছোঁ আমাৰ গাঁৱৰ মন্দিৰত। মই কেইদিনমান আগত দেখাইছিলোঁ যে আমাৰ পাল পৰে সোমবাৰৰ পৰা সোমবাৰ এনেকুৱা মানে মংগলবাৰতো সোমবাৰ। তো এতিয়া আজি আমাৰ পূজা ভাঙিব। তো সেইকাৰণে ৰাতিপুৱাৰ পৰা বহুত যা যোগাৰ চলি আছিলে। এতিয়া গৈ আছোঁ মন্দিৰত চাকি বন্তি লগাম, ঘৰতো লগাই মেলি আহিলোঁ। গৈ আছোঁ এয়া আপোনালোকক অকণমান দেখুৱাম বোলো আজি আমাৰ মন্দিৰত পূজা উঠোৱা নিয়মখিনি কেনেকৈ কি কৰে। মই এতিয়া গৈ মন্দিৰত চাকি বন্তি লগাওঁগৈ আৰু সেয়া আমাৰ মন্দিৰ। তো আমাৰ মন্দিৰলৈ বোলে এতিয়া আহি আছোঁ, মাহঁত আহি আছে আগতীয়াকৈ। এয়া লক্ষী মা। তো লক্ষী মাক এয়া শৰাই লগতে চাকি লগাই দিলোঁ। এইফালে এয়া নন্দী আৰু ভিন্দী আমাৰ মন্দিৰ ৰখীয়া এয়া দিছোঁ গোসাঁই লগতে আমাৰ নাম পাতিলে বোলে এয়া অলপ মাননি লগতে শৰাই মন্দিৰত চাকি ধূপ লগালোঁ। এইফালে প্ৰসাদৰ শৰাই এয়া। তো ভগৱান প্ৰভু ঈশ্বৰ ভালে ভালে ৰাখিবা। আৰু এইফালেও আমাৰ মাহঁতো আহি পাইছে, চবেই আমি এতিয়া নাম চাম ধৰিব। তো আমাৰ গাঁৱত খুব ধুনীয়া এইবিলাক নিয়ম। তো ভাল লাগে, বহুত বেছি ভাল লাগে। এয়া আমাৰ সৰস্বতী মা। তো সৰস্বতী মাকো এয়া শৰাই এভাগ চাকি বন্তি লগোৱা হ'ল। তো এয়া এতিয়া নাম চাম ধৰিব, চাহ প্ৰসাদ খাব চবেই লগ লাগি। নাম ধৰি আছোঁ এতিয়া, নাম ধৰি অলপ হৈছে। তো এতিয়া এয়া চাহ তাহ এইবিলাক যোগাৰ লৈ আহিছোঁ। তো লাড়ু পিঠা তেনেকৈ চাহ খাব। মিঠাই আছিলে ন, ক'ত থাকিলে মিঠাই? এয়া চাহ তাহ চবে মাহঁতে খাই আছে। তো আমি মন্দিৰতে চাহ তাহ এতিয়া খাম। লাড়ু পিঠা এনেকৈ বনাইছিলোঁ মানে। তো সেইবিলাকে চাহ তাহ। মন্দিৰৰ এই পৰিৱেশটো মানে অতুলনীয়, বহুত ভাল লাগে। এনেকৈ মন্দিৰত গোটেইখিনিকে মানে যিটো আমাৰ সোমবাৰৰ পৰা এনেকৈ চাকি পালটো উঠে, চবেই দিয়ে এনেকৈ পূজা, খুব বেছি ভাল লাগে সেই দিনটো। পিঠা চাহ খোৱাৰ কিন্তু মজা বহুত বেলেগ, বহুত মজা। আৰু পিঠা চাহ পালে আৰু কি লাগে, যিমান মিঠাই দোকানৰ এইবিলাক পাত্তা নাপায়। মজা চাহ চবে খাই আছোঁ আমি এতিয়া, চাহ পিঠা।
এতিয়া প্ৰসাদ বিতৰণীয়া তো বাইদেউহঁতে চবে লগ লাগি কৰি আছে ময়ো চাকিবিলাক আকৌ লগাই দিছোঁ আৰু ন কৈ থাকক গৈছে আৰু মাহঁতৰ আৰু আমিও যাম এতিয়া মন্দিৰ অলপ চাফা চাফা আকৌ কৰি দিলোঁ প্ৰভু ঈশ্বৰ যাওঁ আৰু তুমিও ভালে ভালে ৰাখিবা গাঁৱৰ সকলোকে প্ৰভু ঈশ্বৰ ভালে ভালে ৰাখিবা প্ৰভু আমি এতিয়া যাওঁ তুমি থাকা তোমাৰ জেগাত আৰু আমাকো ভালে ভালে চাবা তুমি এতিয়া মন্দিৰৰ পৰা ওলালোঁ আমি তো আমি মনু একদম ঘৰলৈও প্ৰসাদ নি আছে আৰু দিবলৈ কৰিবলৈ ন